সকলো ষ্টুডেণ্ট, গাৰ্জেন আৰু ফ্ৰেণ্ডছ, মই প্ৰথমতে সন্দীপ বৈদ্যক ধন্যবাদ জনাইছো। আজি তেওঁৰ প্ৰচেষ্টাত, এই সুদীৰ্ঘ চেষ্টাৰ অন্তত আজি 25 বছৰত চানহিল ক্লাবে ভৰি দিছে। মই চানহিল ক্লাবৰ জন্ম বা তাৰ বিজ্ঞানটো মই ক'বলৈ নাযাওঁ, কাৰণ কম বেছি পৰিমাণে সকলোৱে জানে। তথাপিও এটা অনুষ্ঠান জন্ম দিয়াটো ডাঙৰ কথা নহয়। সেই অনুষ্ঠানটো পোহপাল দি ডাঙৰ দীঘল কৰি তাক এটা বৃহৎ অনুষ্ঠান কৰি দিয়াটোহে এটা আচল কথা, যিটো সন্দীপ বৈদ্যই দেখুৱাই দিলে। তেওঁ নিজৰ বক্তব্যত কৈছেই, মমবাতি লৈ মাত্ৰ এক্সেলেটাৰত 10-12 মিনিট লৈ আমি এক্সাৰচাইজ কৰা। সঁচাকৈ আমি যি সময়ত এই পৰিচৰ্চা কৰিছিলো, আমি এনেকুৱা মেচিন কিন্তু দেখি পোৱা নাছিলো। এই মেচিনবিলাক, আজি ইনষ্ট্ৰুমেণ্টবিলাক মই 1993 চনতে বডি বিল্ডিং জগতৰ পৰা, মানে জগতৰ পৰা কি কম্পিটিশ্যনৰ পৰা মই আঁতৰ হ'লো। লাষ্ট মই 93 খেলিছিলো। সেই তেতিয়ালৈকে কিন্তু আমি এনেকুৱা ইনষ্ট্ৰুমেণ্টত আমি এক্সাৰচাইজ কৰি নাপালো। আজিৰ ল'ৰাই যেনেকৈ জন্ম হৈ মোবাইল দেখিছে, জন্ম হৈ কম্পিউটাৰ দেখিছে, আজি জিমলৈ আহিয়ে এনেকুৱা ইনষ্ট্ৰুমেণ্ট পাইছে। সন্দীপ বৈদ্যই কিন্তু এইবোৰ পোৱা নাছিল। গতিকে আমাৰ ল'ৰাবিলাকৰ, আমাৰ ট্ৰেইনিবিলাকৰ কাৰণে পৰম সৌভাগ্য আমি এনেকুৱা জিমত এক্সাৰচাইজ কৰিবলৈ পাইছো। আৰু বিশেষকৈ অসমৰ ভিতৰত নাম থকা এটা অনুষ্ঠান হৈছে চানহিল ক্লাব। মই আশা ৰাখিছো ইয়াত যিসকল ট্ৰেইনাৰ আছে বা ট্ৰেইনী আছে, সকলোৱে ইয়াৰ সুনাম অক্ষুণ্ণ ৰাখিব লাগিব। কিয়নো এই অনুষ্ঠানটো সন্দীপ বৈদ্যৰ অনুষ্ঠান নহয়, এইটো সকলোৰে অনুষ্ঠান, এইটো যোৰহাটৰ অনুষ্ঠান, এইটো অসমৰ অনুষ্ঠান, ভাৰতৰ ভিতৰতে যাতে এটা বৃহৎ অনুষ্ঠান আমি কৰিব পাৰো। তাৰ কাৰণে অকল সন্দীপ বৈদ্যই বা প্ৰশান্ত কাটনিয়ে কৰিলে নহব, আমি সকলোৱে সমানে কৰিব লাগিব। মই শুনি ভাল লাগিছে, আজি যিবোৰ ডেকৰেশ্যন কৰিছে, পুৰণা লৰাই কৰিছে বুলি কৈছে, সেইটো সঁচাকৈ এটা উল্লেখনীয় কথা। কিয়নো যেতিয়া এই